given interview. যিসকলে অকল কিতাপৰে নহয় অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি এবুকু সপোন বুকুত বান্ধি চকুত আসলে বুকুত সপোন বান্ধে নে চকুত সপোন লৈ আহে চকুতে সপোন লৈ আহে নেকি চকুত সপোন লৈ প্ৰাগজ্যোতিকাত পদাৰ্পণ কৰিছেহি সপোন লৈ অসমত বিভিন্ন শিক্ষানুষ্ঠান আছে বা কিতাপৰ আশে পাশে যোৰহাট গোলাঘাট সকলোতে শিক্ষানুষ্ঠান আছে নিশ্চয় তেওঁলোক আকৰ্ষিত হোৱাৰ মূল কাৰণটো হ'ল প্ৰাগজ্যোতিকাৰ কিছু নিশ্চয় বৈশিষ্ট্য আছে আমি প্ৰাৰম্ভণিতে নতুন শিক্ষাৰ্থীসকলক নৱাগত শিক্ষাৰ্থীসকলক এটা আহ্বান জনাম যে যি প্ৰাগজ্যোতিকাৰ বৈশিষ্ট্যই তোমালোকক আকৰ্ষিত কৰি ইয়াত নামভৰ্তি কৰালে সেই বৈশিষ্ট্যটো তোমালোকে বৰ্তমানে যিখিনি বৈশিষ্ট্য দেখিছা ধনাত্মক দিশ দেখিছা এতিয়া তোমালোকৰ দায়িত্ব হ'ল শিক্ষানুষ্ঠানটোক সেই মানদণ্ড আৰু কিমান আগবঢ়াই লৈ যাব এতিয়া কথা হ'ল মই এতিয়ালৈকে 90টা ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ছায়েন্সৰ 90টা ষ্টুডেণ্ট মই পাৰ্চনেলি লগ পাই অলপ কথা পাতিছিলোঁ 90 আমি অন দ্য ৱে বাকীসকলকো লগ পাম থাকে সপোনটো আছে মনতে বহুত ভাবে কামটো নকৰে এইটো অসুবিধা কৈ আছে মই ডাইৰেক্ট কৈছোঁ সপোন চবে মই সুধিছোঁ এই মিড লাইফ কিবা কিবি কামটো নকৰে সেইটোৱে মেইন কথা চবৰে সপোন থাকে যে মই এইটোত এটা সপোন নাই এনেকৈ সপোনবোৰ থাকে দেখিব তাৰ লাষ্টত নাই এতিয়া দেৱাংগনা দেৱী বুলি ছোৱালীজনী ইয়াত বহি আছে বহুত বিশ্বাস ৰাখোঁ আমিও সেই বিশ্বাস তোমালোকৰ ৰাখিবলৈ যত্ন কৰিম তোমালোকে কিবা অসুবিধা হ'লে বা কিবা ফিল কৰিলে তেতিয়া তোমালোকে আমাৰ ওচৰলৈ আহিবা আমি যিমান পাৰোঁ তোমালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম আজি বহুত দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে হোষ্টেলত আছে তেওঁলোকেও নিজৰ মাকৰ বুকুৰ পৰা ওলাই আহিছে মই মাতৃ হিচাপে সেইটো অনুভৱ কৰোঁ মোৰ যেতিয়া মোৰ ল'ৰা ওলাই গৈছিলে প্ৰতিদিনে কি খালা কি ক'লা এই কথাবিলাকে মোক বৰ আমনি কৰে পঢ়া শুনাৰ কথাটো প্ৰথমতে নাহে সেইকাৰণে যিখিনি বিদ্যালয়ত আগৰ পৰা আছে তেওঁলোকে বাৰু ঘৰৰ পৰা আহিছে একো নাই কিন্তু যিসকল আৱাসিক সেইসকলে যাতে সেইখিনি আওকাণ কৰি নিজৰ যিটো লক্ষ্য উদ্দেশ্য সেইখিনি লৈ আহিছে সেইখিনি যাতে আওকাণ নকৰে আৰু প্ৰাগজ্যোতিকালৈ আহি প্ৰাগজ্যোতিকাৰ পৰা এটা মিঠা স্মৃতি যাতে কঢ়িয়াই লৈ যায় সোমাই আছে নৱাগত যেটা আদৰণি সভা পাতিছোঁ ফৰ্মেলি আজি তোমালোকক ৱেলকাম কৰিছোঁ আমি এটা কথা ডেকা ছাৰে কৈ গৈছে এটা বৰ গুৰুত্বপূৰ্ণ কথা যে ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টৰ মাত্ৰ আমাৰ ইয়াততো নৱেম্বৰ মানলৈকে অহা হয় প্ৰায় 8 মাহহে আছে আৰু ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টৰ 1.5 বছৰমান আছে কথাটো এই সময়ছোৱা যেহেতু এতিয়া বিশেষকৈ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টৰখিনি পৰীক্ষা কৰাটো আহি হ'ল গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যে 6 মাহ ভালকৈ এই সময়ছোৱা ভালকৈ তেওঁলোকে যাতে পঢ়া শুনা কৰে আৰু লগতে এই সময়ছোৱাখিনিত কোনো অলাগতিয়াল কথাত লাগি আমাৰ কেতিয়াবা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মাজত কেতিয়াবা এনেকুৱা ধৰণৰ
মই বৰ্ণনা নকৰোঁ, কিন্তু মোৰ মনত খেলাই গৈছিলে। আৰু তাৰপিছত প্ৰায়বিলাক গুৰু শিষ্য সন্মিলনতে মই প্ৰায় একেজাতীয় কথাই কৈ আহিছিলোঁ। কেতিয়াবা আইনষ্টাইনৰ কথা কৈছোঁ, কেতিয়াবা APJ আবুল কালামৰ কথা কৈছোঁ, কেতিয়াবা বাৰ্ট্ৰাণ্ড ৰাছেলৰ কথা কৈছোঁ, কেতিয়াবা হাৰ্বাৰ্ট স্পেন্সাৰৰ কথা কৈছোঁ, কিবা কিবি কৈ আহিছোঁ। কিন্তু আজি ভাবিছিলোঁ যে ল'ৰা ছোৱালীখিনিক মই মোৰ ছাত্ৰ ছাত্ৰীসকলক, মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নতুন কি কম, কিন্তু আহিয়ে নতুনত্ব দেখিলোঁ। আৰু প্ৰথম প্ৰায় এঘণ্টা সময় এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে মই ইয়াত কথা এটা লিখি আনিলোঁ কাগজখনত। প্ৰাগজ্যোতিকা মই যেতিয়া পাইছিলোঁ তেতিয়াই কেঁচা ঘৰ আছিলে। মোৰ 24 বছৰ সম্পূৰ্ণ হৈ 25 বছৰত সোমাইছে প্ৰাগজ্যোতিকাত চাকৰি কৰা। তাৰমানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট বেচটোৰ পৰা পঢ়ুৱাইছোঁ। মই ফাউণ্ডাৰ টিচাৰ নহয়, তথাপিও তাৰমানে আৰম্ভণিৰ পৰা পঢ়ুৱা নাই, মাজত আহি পেলাই পঢ়ুৱাইছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট বেচ। আৰু প্ৰাগজ্যোতিকাৰ এই শিক্ষানুষ্ঠান 35 বছৰ হৈ গৈছে। তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোক আছা কাৰণে আমি আছো, মনত ৰাখিবা। আৰু তোমালোক আছা কাৰণে এই শিক্ষানুষ্ঠান আছে। তোমালোক যদি নাই তেনেহ'লে একোৱেই নাই। Our freshers, the newest members of our Pragjyotika family. Let me begin by speaking about the sacred bond of Guru and Sishya. Guru bin Gyan na upje, Guru bin mile na moksha, Guru bin lakhe na satya ko, Guru bin mite na rush. Without the Guru, there is no knowledge, no liberation, no realization of truth, and no removal of flaws. A Guru is not someone who just provides us knowledge from books, but also someone who lights the path when we are lost in darkness. One who sees the potential in us even before we see in ourselves. On the other hand, a Shishya is someone who learns with humility, respect, and with a thirst of knowledge. Whether it is Lord Krishna guiding Arjuna in the battlefield or Chanakya mentoring Chandragupta, our history is full of powerful examples of how this relationship builds nations and shapes futures. That is why it is believed that Guru is the Brahma, Guru is the Vishnu, and Guru is the Maheshwara. Namaskar, সকলোকে। আজি প্ৰায় 2 বছৰৰ মূৰত প্ৰাগজ্যোতিকাৰ পৰিচিত মুখসমূহৰ মাজত আকৌ উপস্থিত হৈ নিজকে বহুত কৃতজ্ঞ অনুভৱ কৰিছোঁ। ভাল লাগিছে আজি আকৌ সেইখন শিক্ষানুষ্ঠানলৈ ঘূৰি আহিছোঁ, য'ত মই মোৰ জীৱনৰ 13টা বছৰ কটাইছোঁ। এই 13টা বছৰে মোৰ অতি চেনেহৰ, ইয়াতে মোৰ শৈশৱ, ইয়াতে মোৰ কৈশোৰ, আৰু বহুত শিকিছোঁ, বহুত জানিছোঁ ইয়াতে। আজিও আচলতে য'লৈকে যাওঁ প্ৰাগজ্যোতিকাৰ স্মৃতিবোৰ, প্ৰাগজ্যোতিকাৰ শিক্ষা, প্ৰাগজ্যোতিকাৰ উপদেশ সকলোবোৰ মোৰ লগতেই যায়। মোৰ পৰিচয় হয়, মোক লগ দি যায়। আচলতে মই কোনো অসম্ভৱ কাম কৰি তোলা নাই। মোৰ বৰ্তমানৰ পৰিচয় এইটোৱেই আছে, মই দিল্লী ইউনিভাৰ্চিটিৰ ডি শ্ৰীৰাম কলেজৰ এগৰাকী স্নাতকৰ ছাত্ৰী। এইটো পিছে সঁচা যে এই বাটত আগুৱাই যাবলৈও মই বহুত কষ্ট কৰিছিলোঁ, আৰু মোৰ কষ্টৰ লগতে সন্মিলিত আছিলে মোৰ শিক্ষাগুৰুসকলৰ, মোৰ মা দেউতা, মোৰ বন্ধু বান্ধৱ সকলোৰে অনুপ্ৰেৰণা আৰু সাহস। কিন্তু মোৰ কথাৰ তাৎপৰ্য এইটোৱেই যে এইটো আচলতে কোনেও কৰিব নোৱাৰা কাম নহয়। যদি তুমি বিশ্বাস ৰাখা, যদি তোমাৰ আত্মবিশ্বাস আছে, তেতিয়া এই সফলতা তোমাৰ বাবেও বাট চাই আছে। আচলতে চাগে অসম্ভৱ বুলি কোনো কথাই নাই, যি তুমি বিচাৰিছা সেয়ে হওক। সঁচাকৈ ক'লে মোৰ জনসন্মুখত ক'বলৈ কোৱাটো ইমান এটা মোৰ বিশেষ অভিজ্ঞতা নহয়, কিন্তু এয়াই ক'ব খুজিম যে সপোন ৰচিবলৈ ভয় নকৰিবা। অলপ দেৰি আগতেই আমাৰ শ্ৰদ্ধেয় সঞ্চালক সপোনৰ কথা তোমালোকক অৱশ্যে কৈছে। Never be afraid of dreaming, no matter how big or no matter how big it is. Always dream of achieving heights. And ভৱিষ্যত এখন খালী কাগজ আচলতে, কিন্তু তোমাৰ অনুগত দিন কিমান গভীৰ সেইটো নিৰ্ভৰ কৰে আজি অকা ছবিখন।
আশা কৰিছোঁ প্ৰাগজ্যোতিকালৈ তোমালোকে যি উদ্দেশ্য লৈ আহিছা সেই উদ্দেশ্যৰ পথত সফলতাৰ পথত প্ৰাগজ্যোতিকাই যাতে তোমাক আগুৱাই নিবলৈ সহায় কৰে শুভেচ্ছা থাকে নৱাগত সকলোলৈকে আৰু ধন্যবাদ ছাৰ। এই বিদ্যালয়ত পঢ়ি এই বিদ্যালয়খনৰ সুনাম অৰ্জন কৰাৰ লগতে নিজৰ পিতৃ মাতৃৰ হৈও সুনাম কঢ়িয়াই আনিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আমি সকলোৱে জানো আজি প্ৰত্যেকজন নৱাগতৰ বাবে এটা বিশেষ দিন, লগতে আমাৰ শিক্ষকসকলৰ বাবে এটা বিশেষ দিন। আজি এই দিনটোত আজি আমাৰ বিদ্যালয়লৈ অহা প্ৰায় এমাহ সম্পূৰ্ণ হৈছে আৰু আমি এই এমাহতে বহুতো বন্ধু বান্ধৱী লগত চিনাকি হৈছোঁ তথা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত গ্ৰন্থৰ সুবাস আধুনিকতাত বাট হেৰুৱা বিৰামহীন জীৱনৰ এখন উকা পৃষ্ঠাপট, য'ত কিতাপ নামৰ চিয়াহীটোৱে লিখি যায় হাজাৰটা কাহিনীৰ সাৰাংশ, য'ত নয়নতৰাৰ পৃথিৱীৰ নিৰিবিলিৰ প্ৰেমিকা হৈ উৰি যাওঁ নাহৰৰ নিৰিবিলি চাঁদ জিৰাবলৈ। আকৌ উভতি আহোঁ কমল নগৰৰ পাৰৰ ৰঙাটিলাত উমাৰ বুকুৰ লৈ পাটকাইৰ সিপাৰৰ সাধু নিবলৈ, য'ত দেখা পাওঁ মাকামৰ সাহসিকতাৰ ধ্বনি। আজিৰ অসমেও এসময়ত মৰে অসম যিয়ে সোণৰ ইতিহাস ৰচিছিল ৰক্তৰ কণিকাৰে, যাৰ পাঠক এই সময় কিন্তু লেখক সেই সময়। কৃষ্ণচূড়াৰ ৰঙত বাউলি মই হেৰাই যাওঁ চাহেবপুৰাৰ বৰষুণত স্মৃতিৰ টোপোলা খুলি, বুটলি লওঁ দুপাহ সৰা ফুল, এৰি দিওঁগৈ নিজক নৈ বৈ যোৱাৰ গল্প লিখি আবেলিৰ মায়াসনা আবিৰত। মায়াবৃত্তৰ পৰিধি ভাঙি বিচাৰিলোঁ মই কাঞ্চনৰ সান্নিধ্য, যাৰ হৃদয়ৰ বিজ্ঞাপনে মোক লৈ যায় বৰদোৱানীৰ ওচৰলৈ। ইয়াত ভাবোঁ মানে টিকেটৰ উপহাৰটো মুঠতে গ্ৰন্থৰ টোপোলাটো আমি পাই খুব অনুভৱ কৰিছোঁ।
বলো যোনটো এনসাৰ পালা এতিয়া এনসাৰটো পালা ন তো মাইণ্ডত যে যোনটো ভাবিছিলা তে যোনটো এনসাৰ পাইছা মাইণ্ডত যোনটো ভাবিছিলা তাতো মাইনাছ কৰি দিয়া কৰা পালা তে এনসাৰ চাবা এনসাৰ 20 নেকি হয়